নমস্কাৰ, মই বন্তি ৰীমা আৰু যোৱাকালি যিহেতু জুবিন গাৰ্গৰ চিকাৰখন ৰিলিজ হৈছিলে আৰু আমি চাবলৈ গৈছিলোঁ, আমি সপৰিয়ালে গৈছিলোঁ আৰু বহুতে সুধি আছিলে পষ্টটো দিয়াৰ কাৰণে বা কেনেকুৱা লাগিলে চিনেমাখন জনাবা গতিকে জনাবলৈ বুলি ভিডিঅ'লৈকে আহি গ'লোঁ। আৰু প্ৰথম কথা হৈছে আমি যিখিনি এক্সপেক্টেশ্যন কৰি গৈছিলোঁ, বিশেষকৈ মই মোৰ কথাটো কৈছোঁ দেই, যিখিনি আশা কৰি গৈছিলোঁ জুবিন গাৰ্গৰ চিনেমা চাম বুলি, সেইখিনি আশা আচলতে মোৰ ফুলফিল নহ'ল। আৰু জুবিন গাৰ্গৰ প্ৰতিখন চিনেমাই চাইছোঁ বুলি ক'লেও বেয়া নহয়। প্ৰথমতে চাইছিলোঁ তুমি মোৰ মাথো মোৰ, খুব ভাল লাগিছিলে। তাৰপাছত আটাইকেইখন চিনেমাই চোৱা হৈছে, কিন্তু যোৱাকালি যিটো আশা বুকুত বান্ধি গৈছিলোঁ তেখেতৰ চিনেমাখন চাম বুলি, অলপ হতাশ হ'লোঁ। আৰু তেখেতক যিহেতু খুবেই ভাল পাওঁ, তেখেতৰ প্ৰতিটো কামেই ভাল লাগে, গানটো ভাল লাগে, সকলোৱে কয়েই বাৰু তেখেত আমাৰ হাৰ্ট থ্ৰব। আৰু গান শুনি সঁচাকৈ তেখেতৰ গান শুনি বহুত বেছি ভাল পাওঁ, সেইকাৰণে তেখেতৰ প্ৰতিটো কামেই ছাপোৰ্ট কৰোঁ আৰু সেইটো কাৰণেই চিনেমাখন চাবলৈ গৈছিলোঁ। যোৱাকালি বহুত হেক্টিকত আছিলোঁ, মই আচলতে ৰাতিপুৱা গৈছিলোঁ মেডিকেললৈ আৰু তাৰপাছত এখন নাম আছিলে, তাৰ পাছতে চিনেমাখন বহুত গৰম আছিলে, তাৰপাছতো গৈছিলোঁ। কিন্তু গৈ পেলাই মানে যিখিনি আশা আছিলে কৈছোঁৱেই, ভাল নালাগিলে মোৰ সিমান। আৰু এক্টিং বুলি ক'বলৈ গ'লে আচলতে মই তিনিজনৰে এক্টিং ভাল পাইছিলোঁ। সিদ্ধাৰ্থ শৰ্মা তেখেতৰ এক্টিং খুবেই ভাল পালোঁ। আৰু আদিল হুছেইনৰ কথাটো ক'বই নালাগে। আৰু এইজন কি আছিলে, উৰ্মিলা মহন্ত। আৰু এইখিনিতে কৈ দিছোঁ দেই, মোৰ ল'ৰাও বহি আছে এইফালে, সিও ক'ব তাৰ মনৰ কথাখিনি। প্ৰথমতে মোৰ মনৰ কথাখিনি কৈ লওঁ বাৰু। ধ্যানী মোহনৰ কথাখিনি বাৰু নকওঁ, তেখেত একেবাৰে নৱাগত, তেখেতৰ ঠিক ঠাকে আছিলে বাৰু, তেখেতৰ কথা মই বিশেষ নকওঁ। আৰু সেইখিনিয়ে কথা, আমি যিখিনি আশা কৰিছিলোঁ সেইখিনি আশা যিহেতু ফুলফিল নহ'ল। একেষাৰে মই এইটো কথাও ক'বলৈ নাযাওঁ যে চিনেমাখন ভাল হৈছে বা বেয়া হৈছে। আপোনালোকে চালে নিশ্চয় গম পাব, আৰু চাই আহি মোক কমেণ্ট বক্সত জনাব কেনেকুৱা লাগিলে, আপোনালোকৰ মোৰ লগত সন্মত হয়নে নহয়। আৰু এটা কথা দেই, মই যিখিনি ভাল পাওঁ আপোনালোকে বেয়া পাবও পাৰে, বা আপোনালোকে ভাল পোৱাখিনি মই বেয়া পাবও পাৰোঁ, নহয়নে? গতিকে ধানটোৰ প্ৰতি কণটো, মানুহটোৰ প্ৰতি মনটো, সকলোৰে পইণ্ট অফ ভিউ একেই নহয়। মোৰ পইণ্ট অফ ভিউখিনিয়ে কৈছোঁ, যিহেতু মই কৈছোঁ ল'ৰাৰ লগত আছে, সিও ক'ব নৱপ্ৰজন্ম হিচাপে তাৰনো কেনেকুৱা লাগিলে। আৰু বেছি কথা নকওঁ, আপোনালোকে চিনেমাখন চাব, যিহেতু বহুত কষ্ট কৰি তেখেতে চিনেমাখন বনাইছে। আৰু আমি যদি নাচাওঁ কোনে চাব? অসমীয়া চিনেমা আমি সদায় ছাপোৰ্ট কৰি যাব লাগে। আৰু এইখিনিতে ল'ৰা কথাখিনি শুনক, সি যিহেতু নৱপ্ৰজন্ম, সি কেনেকুৱানো পালে, মোৰ কথাখিনিয়ে ক'লোঁ। এয়া ল'ৰা বহি আছে। বাবলু, তুমি কোৱা এতিয়া, তুমি কেনেকুৱা পালা চিনেমাখন চাই? হয়, ইতিমধ্যে মায়ে আপোনালোকক সকলো কথাখিনি ক'লে। সকলো মানে কি আৰু আপোনাক জাষ্ট গ্লিমছখিনি দিলে। যোৱাকালি আমি ফিল্মখন কেনেকুৱা পালোঁ, ভাল লাগিল, বেয়া লাগিল, যিহেতু মায়ে ক'লেই আপোনালোকে চাব এবাৰ গৈ পেলাই, তেতিয়া চালে গম পাব, আপোনালোকৰ নিজৰ পৰামৰ্শখিনি দিব বাৰু। এইখিনিতে মই মোৰ কথাটো ক'লোঁ, কেনেকুৱা কালি লাগিলে ফিল্মখন চাই পেলাই। চাওক, ফিল্মখন মানে একদম বিল' এভাৰেজ বুলি ক'ব লাগিব প্ৰথম কথা। কাৰণ কি, আমি আজিলৈকে যিমানখিনি অসমীয়া চলচ্চিত্ৰ ছবি আমি চাইছোঁ, বা জুবিন গাৰ্গৰ আমি মিছন চাইনা চাইছোঁ, কাঞ্চনজংঘা চাইছোঁ, মানে তাৰ কম্পেৰিজনত মানে এইখন চিকাৰ ফিল্মখন মানে বিৰাট বিল' এভাৰেজ বুলি ক'ব লাগিব। ইয়াত মানে বহুতখিনি ড্ৰবেক্স আছে, আমি ইমান ভিতৰলৈ নাযাওঁ এতিয়া কথাখিনি লৈ। চিনেমাখনত প্ৰথম কথা মানে গান তেনেকৈ নাই। যদি আপোনালোকে গান বিচাৰি যদি গৈছে চিনেমাখনত গান শুনিম বুলি, মাত্ৰ 2টা গান আছে চিনেমাখনত। আৰু চিনেমাখনৰ মানে যোনটো ষ্টৰি লাইনটো মানে তেওঁলোকে হয়তো মানে বহুত ভাল কৰিব পাৰিলেহেঁতেন, কিন্তু ষ্টৰিটোত মানে তেনেকুৱা সিমান তেওঁলোকে মানে হয়তো ইমান ভাল কৰিব নোৱাৰিলে যেন মোৰ অনুভৱ হ'ল। যিহেতু বাজেট বহুত আছিলে চিনেমাখনৰ। আমি মানে ইতিমধ্যে চ'ৰ্চেছৰ পৰা গম পাইছোঁ যে চিনেমাখনৰ অলমষ্ট 3 কোটি বাজেট আছিলে। চ' 3 কোটিৰ বাজেট অনুসৰি মানে চিনেমাখনৰ যোনটো ষ্টৰি হ'ব লাগিছিল, সেই ষ্টৰিটো আমি ইমান হয়তো মানে ভাল নাপালোঁ। কাৰণ ইয়াত আমি এইখিনি ক'বই লাগিব, যেতিয়া আমি চিনেমাখন চাই আছিলোঁ, বা আপোনালোকে যদি আপোনালোকে চিনেমাখন চাই থকা সময়ত আপোনালোকে গম পাব যে মানে এটা পইণ্টত এনেকুৱা লাগিব যে আপোনালোকে চিনেমাখনৰ এণ্ডিংটো কি, বা চিনেমাখন কি হ'বলৈ গৈ আছে আপোনালোকে মানে গম পাইছে। কোনো ধৰণৰ তেনেকুৱা আপুনি টুইষ্ট এণ্ড টাৰ্ণছ যদি আপোনালোকে মানে আশা কৰি গৈছে, এক্সপেক্ট কৰি গৈছে, সেইখিনি হয়তো আপোনালোকে মানে চিনেমাখনত নাপাব। মোৰ তেনেকুৱা অনুভৱ হ'ল। আৰু এইখিনিতে মায়ে যেনেকৈ অলৰেডি ক'লে এক্টিঙৰ কথা, এক্টিং আমাৰ সিদ্ধাৰ্থ শৰ্মা, উৰ্মিলা মহন্ত আৰু আদিল হুছেইন, তেওঁলোকৰ এক্টিং খুব ভাল কৰিছে তেওঁলোকে। আৰু জুবিন গাৰ্গৰ কথা এইখিনিতে ক'বই লাগিব আমি, তেখেতটো খুব ভাল এজন গায়ক, কিন্তু এক্টিং মানে আপোনাৰ খুব বিল' এভাৰেজ লাগিল মোৰ। নাজানো কিয়, মানে চিনেমাখন আমি যিমান এক্সপেক্ট কৰি গৈছিলোঁ, মানে সিমান এক্সপেক্টেশ্যনত আমি মানে নাপালোঁ মানে চিনেমাখনৰ পৰা। তুমি মোৰ মাথো মোৰখন কিন্তু মই ভাল পাইছিলোঁ, তেতিয়া বহুত আগতে, তুমি সৰুৱে আছিলা, তুমি চাইছানে নাইবা?
চাইছে না নাই মই চাইছো তুমিও মাথো মই চাইছো মই কিন্তু ভাল পাইছিলো দেই মনজাই চাইছিলো মনজাইখনো খুব এখন ধুনীয়া সিনেমা আছিলে মনজাইখনো তাৰ পিছত আমি মিছন চাইনা চালো কাঞ্চনজংঘা চালো এইখনো ভালে লাগিছিলে চাই বাৰু এইখন সিনেমাই চাইছো তেখেতৰ দেই হয় এতিয়া আপোনালোকেতো গম পালেই সিনেমাখনৰ কথা সো আমি এইখিনিয়ে কম আপোনালোকক যে সিনেমাখন আপোনালোকে চাওক যেহেতু অসমীয়া সিনেমা চোৱাটো অধিকৈ মানে জৰুৰী বুলি ক'ব লাগিব কাৰণ আমি যদি নাচাওঁ মানে অসমীয়া হৈ পেলাই তেনে কোনে চাব ন আমি আমাৰ ফিল্ম ইণ্ডাষ্ট্ৰীক ছাপোৰ্ট কৰাটো বহুত ইম্পৰ্টেণ্ট আৰু যিমানখিনি অসমীয়া ছবি আপোনালোকৰ আহে ছবিগৃহলৈ গোটেইকেইখন আমি চোৱাটো অতিকৈ জৰুৰী এইখিনিতে আৰু এটা কথা চিনেমাখনৰ বিষয়ে যদি আমি কেইটামান পজিটিভ বিষয়লৈ যদি আমি যাওঁ চিনেমাখনৰ ফাৰ্ষ্ট পজিটিভ হৈছে লোকেশ্যন খুব ধুনীয়া লোকেশ্যনত তেওঁলোকে শ্বুটিং কৰিছে চিনেমাখন মানে এণ্টায়াৰ আপোনাৰ আউট অফ 100 মানে 80% শ্বুটিং আপোনাৰ লণ্ডনত হৈছিলে চিনেমাখনত তো চিনেমাখনৰ সেই আপোনাৰ লোকেশ্যন বা আমি যদি দৃশ্যখিনি চাওঁ খুব ধুনীয়া জেগা তেওঁলোকে শ্বুটিং কৰিছে আৰু চিনেমাখনৰ মানে কিছুমান একশ্যন চিন খুব মানে ভাল হৈছে একশ্যন চিন মানে অলমোষ্ট আপোনাৰ যদি আমি কম্পেয়াৰ কৰোঁ হলিউড বা আমাৰ বলিউড লেভেলৰ নিচিনা কিছুমান একশ্যন চিন আছে আপুনি চিনেমাখনত আপোনালোকে সেইখিনি আপুনি উপভোগ কৰিবলৈ পাব সো আপোনালোকে এখন চিনেমা চাওক আৰু চাই পেলাই নিজৰ মন্তব্য দিয়ক কমেণ্ট ছেকশ্যনত কেনেকুৱা পালে ভাল পালে বেয়া পালে আৰু সেইখিনিয়ে ক'লো শেষত বাকী তুমি কিবা ক'বা শেষত এইখিনিয়ে কথা ক'লো যে আপোনালোকেও যাওক ছবিখন চাওকগে আমাৰ পইণ্ট অফ ভিউহে কৈছো নেকি এইখিনি আমাৰ পইণ্ট অফ ভিউ আমি যিখিনি বিচাৰিছিলো আচলতে যে আমাৰ এক্সপেক্টেশ্যনটো বহুত বেছি জুবিন গাৰ্গৰ পৰা সেইটো কাৰণে হ'ব পাৰে এইখিনি আমাৰ বেয়া লাগিব পাৰে কিন্তু বেলেগ এজনৰ পৰা যিটো এক্সপেক্টেশ্যন আমি থাকে জুবিন গাৰ্গৰ পৰা বহুত বেছি কৰোঁ তেখেতক যিটো আমি বহুত বেছি ভাল পাওঁ গতিকে আপোনালোকে যাওক চিনেমাখন চাবলৈ আৰু কমেণ্ট বক্সত জনাব কমেণ্ট ছেকশ্যনত জনাব আমাৰ লগত একমত হয় নে নহয় আপোনালোকে কিমান ভাল পালে বেয়া পালে সকলোখিনি কমেণ্টত জনাব এটা কথা কওঁ এইখিনি কিন্তু আমাৰ নিজৰ পাৰ্চনেল অপিনিয়ন বা পাৰ্চনেল মন্তব্য বুলি ক'ব লাগিব নিজৰ মন্তব্য এইখিনি আমাৰ আমি কেনেকুৱা পালো যিহেতু আপোনালোকে কালিৰ পৰা সুধি আছিলে চিনেমাখনৰ বিষয়ে কওক কেনেকুৱা পালে সো আপোনালোকে একো আমাক যাতে নেগেটিভ একো কমেণ্ট নিদিয়ে কমেণ্ট ছেকশ্যনত তাকে আমি ক'লো আৰু আপোনালোকে বহুত বেছিও ভাল পাব পাৰে নহয় নে তেনেহ'লে আজিলৈ ইমানটা সামৰণি মাৰিছোঁ ভিডিঅ'টো আৰু নতুন এটা ভিডিঅ'লৈ পুনৰ আহি আছোঁ তেতিয়াহ'লে সকলো ভালে থাকক থেংক ইউ ছ' মাছ ভিডিঅ'টো চাই থকাৰ বাবে বাই বাই